वेलकम टू स्मार्ट अध्ययन आमी আহিবলগীয়া एग्जाम সমূহৰ কাৰণে এটা ইম্পৰ্টেন্ট সিৰিজ আৰম্ভ কৰিছিলো আৰু এটো হৈছে আসামিয়াৰ বুকখনৰ পৰা আমি বাছি আনি 160টা প্ৰশ্ন ডিসকাস কৰি আছিলো আৰু অলৰেডি ইয়াৰ 6টা পাৰ্ট আপলোড কৰা হৈ গৈছে আৰু আপুনি যদি প্ৰথমবাৰ কাৰণে ভিডিওটো চাই আছে তেতিয়া হলে ইয়াৰ কাৰণে এটা প্লেলিষ্ট বনোৱা হৈছে সেই প্লেলিষ্টত গলে আপোনালোকে সকলোখিনি ভিডিও চাব পাৰিব আৰু আজি আমি আৰম্ভ কৰিম পাৰ্ট নম্বৰ 7 এই পাৰ্ট নম্বৰ 7 টো আপোনালোকৰ কাৰণে টোটাল 20টা প্ৰশ্ন থাকিব এই 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে তলত কমেন্টত জনাব নাপাহৰিব সো দেৰি নকৈ তেতিয়ালে আজি ভিডিওটো আৰম্ভ কৰিছো সো আজি প্ৰথম প্ৰশ্নটো চাওক আহোম স্বৰ্গদেউ সুখৰাম ফাক কি নামেৰে জনা যায় সো তেওঁ এটো হৈছে আহোম নাম সো এতিয়া কি নামেৰে তেওঁক জনা গৈছিল বাৰু মই ইয়াৰ ওপৰত এটা কমপ্লিট ভিডিও বনাই থৈছো কোনজন আহোম ৰজা কি নামেৰে জনা গৈছিল আপোনালোকে সেই ভিডিওটো চালে গুটেখিনি গম পাব সো ইয়াৰ শুদ্ধ আনসাৰ হৈছে আপোনাৰ ৰুদ্ৰসিংহ আৰু এইখিনিতে জনাও এনেকুৱা এটা প্ৰশ্ন কিন্তু আপোনালোকৰ এক্সামত আহিছিল আৰু এই প্ৰশ্নটো মানে ৰুদ্ৰসিংহৰ লগত ৰিলেটেড এটা প্ৰশ্ন আহিছিল মানে আগতে এবাৰ নেক্সট প্ৰশ্নটো চাওক মুগলৰ শেষ অসম আক্ৰমণটোৰ নাম মানে কোনখন ৰণ হৈছিল বাৰু মুগলৰ শেষৰ ৰণৰ কথা সুধিছে কোনখন ৰণ শেষত হৈছিল সো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় সো এইখন হৈছে আপোনাৰ ইটাখুলিৰ ৰণ অপচন নম্বৰ খ টো শুদ্ধ হ'ব নেক্সট প্ৰশ্নটো চাওক সিউকি এগৰাকী পৰিব্ৰাজকৰ ভ্ৰমণ কাহিনী অসমলৈও অহা এইগৰাকী পৰিব্ৰাজকৰ নাম কি সো আপোনালোকে সকলোৱে জানে সিউকিখন কোনে লিখিছিল কাৰণ আমি আগতে এবাৰ ডিসকাস কৰিছো ইয়াৰ ওপৰত সো সিউকিখন লিখিছিল আপোনাৰ হিউৱেন চাং সো ইয়াৰ ৰিলেটেড বহুতখিনি প্ৰশ্ন আপোনালোকৰ এক্সামত হৈ যায় যেনেকৈ আপোনাৰ কাৰ দিনত আহিছিল হিউৱেন চাং তেতিয়া হ'ব আপোনাৰ ভাস্কৰ বৰ্মন যদি ভাৰতৰ কথা খুদে তেতিয়া হ'ব আপোনাৰ হৰ্ষবৰ্ধন আছিল তেতিয়া নেক্সট প্ৰশ্নটো চাওক তলৰ কোনখন অসমৰ জিলা নহয় সুধিছে সো ইয়াত আমাক কি সুধিছে নহয় সো ইয়াত যদি আমি চাম বাক্সাখন হয় উদালগুৰি হয় চিৰাংখনো হয় কিন্তু লোহিতখন আমাৰ অসমৰ নহয় নেক্সট প্ৰশ্নটো চাওক অসমৰ প্ৰথম আৰক্ষী মহাপৰিদৰ্শক কোন বাৰু সো ইয়াত আগতে আমি এটা প্ৰশ্ন পাইছিলোঁ এনেকুৱা মানে আৰক্ষীৰ লগত ৰিলেটেড প্ৰথম সো ইয়াত সুধিছে আমাক মহাপৰিদৰ্শক সো মহাপৰিদৰ্শক আছিল আপোনালোকৰ চিচেলে প্লবডেন এইটো নেক্সট প্ৰশ্নটো চাওক নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজাজনৰ নাম কি সো যেতিয়া আপোনাৰ নৰকাসুৰে ৰাজত্ব কৰি আছিল সেই সময়ত আমাৰ শোণিতপুৰত কোনজন ৰজাই ৰাজত্ব কৰিছিল সো সমসাময়িক ৰজা কিন্তু আপোনালোকৰ এক্সামত অহা দেখা যায় আৰু বান ৰজা ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ গ আৰু বান ৰজাৰ ৰিলেটেড বহুতখিনি আপোনাৰ কাহিনী হৈ গৈছে শোণিতপুৰত আপোনালোকে সকলোৱে গম পাইছে মই আসাম হিষ্ট্ৰী যিটো আপোনাৰ এটা প্ৰি হিষ্ট্ৰী অফ আসাম বুলি এটা ভিডিও বনাইছিলোঁ তাত আপোনালোকক ডিটেইলছত মই ইয়াৰ বিষয়ে কৈছিলোঁ নেক্সট প্ৰশ্নটো চাওক ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কোনজন চীনা পৰিব্ৰাজক অসমলৈ আহিছিল অলৰেডি মই আপোনালোকক জনালোঁ ইয়াৰ বিষয়ে সো সকলোৱে পাৰিব ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব সো তেওঁ হৈছে হিউৱেন চাং সো নেক্সট প্ৰশ্নটো চাওক দিহিঙৰ পাৰৰ চৰাগুৱাত কোনে আহোমৰ ৰাজধানী স্থাপন কৰিছিল সো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু আহোমে ক'ত ক'ত ৰাজধানী পাতিছিল আপোনালোকে ভালকৈ এবাৰ চাই যাব প্ৰথম ক'ত তাৰপাছত কোনে ক'ত পাতিছিল শেষত ক'ত পাতিছিল সকলোবোৰ আপোনালোকৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াত সুধিছে আমাৰ চৰাগুৱাত ঠিক আছে দিহিঙৰ পাৰৰ চৰাগুৱাত সো ইয়াৰ শুদ্ধ আনসাৰ হৈছে আপোনাৰ চুডাংফা নেক্সট প্ৰশ্নটো চাওক নামদাঙৰ শিলৰ সাঁকোক কোনে নিৰ্মাণ কৰোৱাইছিল সো নামদাঙৰ শিলৰ সাঁকোৰ কথা আপোনালোকে শুনিছে সো ইয়াৰ পৰা কোনোবা আছে নেকি বাৰু এইখিনি ঠাইৰ পৰা আপোনালোকে কমেণ্টত জনাওক সো নামদাঙৰ শিলৰ সাঁকো ৰুদ্ৰসিংহই কৰিছিল নেক্সট প্ৰশ্নটো চাওক গুৱাহাটীত আৰক্ষী আয়ুক্তৰ ব্যৱস্থা কেতিয়া কৰা হয় সো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে এক্সামৰ কাৰণে এটা আনকমন প্ৰশ্ন হয় কিন্তু সো গুৱাহাটীত আগতে আৰক্ষী আয়ুক্ত নাছিল কিন্তু কেতিয়াৰ পৰা ব্যৱস্থাটো কৰিলে 2015 চনৰ 1 জানুৱাৰীৰ পৰা মানে অপচন নম্বৰ ঘটো ইয়াত শুদ্ধ হ'ব নেক্সট প্ৰশ্নটো চাওক ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে সো এই প্ৰশ্নটো মই আপোনালোকৰ লগত বহুতবাৰ ডিসকাস কৰিছোঁ সো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন যিসকলে প্ৰথমবাৰ এবাৰ এক্সাম দিব তেওঁলোকক কৈছোঁ আপোনালোকে এই প্ৰশ্নটো ডাবল টিক কৰি লওক কাৰণ এইটো প্ৰশ্ন আগতে বহুতবাৰ আহিছে সো ইয়াৰ শুদ্ধ আনসাৰ হৈছে আপোনাৰ অপচন নম্বৰ কটো 24 ফেব্ৰুৱাৰী 1826 চনত নেক্সট প্ৰশ্নটো চাওক এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় অসমত ৰেল সেৱা আৰম্ভ হয় কেতিয়া এই প্ৰশ্নটো বহুতে কনফিউজ হয় কাৰণ মই আগতে এই প্ৰশ্নটো এবাৰ দিছিলোঁ তেতিয়া বহুতে আপোনাৰ বেলেগ বেলেগ কমেণ্ট কৰিছিল সো মই যিটো কিতাপত পাইছোঁ সো আপোনালোকক সেইটোৱে জনাম কিন্তু অসমলৈ প্ৰথম কেতিয়া আহিছিল ৰেল সেৱা 1881 চনত আহিছিল হয় না 1881 চনত প্ৰথম আহিছিল কিন্তু ইয়াত আমাক প্ৰশ্নটোত কি সুধিছে ৰেল সেৱা মানে সাৰ্ভিসৰ কথা সুধিছে সো ইয়াত কোনটো শুদ্ধ আনসাৰ হ'ব 1884 চনত হ'ব সো মই যিটো পাইছোঁ আপোনালোকক প্ৰথমটো আছিল হ'বলা জাংচন মাকুম ঠিক আছে মাকুম জাংচনটো 1884 চনত আপোনাৰ ওপেন হৈছিলে আৰু ক'লৈকে হৈছিল আপোনালোকে কমেণ্টত জনাওক নেক্সট প্ৰশ্নটো চাওক তলৰ কোনখন ব্যাঘ্ৰ প্ৰকল্পত নহয় সুধিছে মানে বাঘৰ প্ৰকল্প নহয় সো আপোনালোকে অপচন চাওক বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন এনেকুৱা প্ৰশ্ন আপোনালোকৰ এক্সামত আহি থাকে নামেৰিখন হয় কাজিৰঙা হয় মানা হয় কিন্তু ডিব্ৰু চৈখোৱাখন নহয় মনত ৰাখিব ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব ডিব্ৰু চৈখোৱা আমাক কাৰণ নহয় সুধিছিল
নেক্সট প্ৰশ্নটো চাওক তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উপনৈ চ' ব্ৰহ্মপুত্ৰৰ উপনৈৰ বিষয়ে কিন্তু আপোনালোকৰ এক্সামত আহি থাকে মই অলৰেডি আপোনালোকক আগতেও কৈছিলোঁ যে ইয়াৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ উপনৈসমূহ আপোনালোকে ভালকৈ চাব এক্সামত তেনেকুৱা প্ৰশ্ন আহে যে উত্তৰ পাৰৰ তলৰ কোনখন উত্তৰ পাৰৰ উপনৈ ব্ৰহ্মপুত্ৰৰ তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে ইয়াত এতিয়া সুধিছে অকল উপনৈৰ কথা চ' জাতিংগাখন নহয় সোণাই নহয় ধলেশ্বৰী নহয় কিন্তু অপশ্যন নম্বৰ গটো শুদ্ধ হ'ব দুধনৈ হয় নেক্সট প্ৰশ্ন কোনখন অৰণ্যত বাঘৰ ঘনত্ব পৃথিৱীৰ ভিতৰত সৰ্বাধিক বুলি কৈছে চ' এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ একচুৱেলি আপডেট হৈ থাকে চ' আপোনালোকে আপডেটটো চাই থাকিব নতুনকৈ চ' কিতাপৰ মতে মই আপোনালোকক কৈছোঁ 2023 চনৰ যিখন আছামীয়াৰ বুক তাত আছে কাজিৰঙা বুলি আৰু আপোনালোকে যদি কিবা বেলেগ উত্তৰ পাইছে তেতিয়াহ'লে কমেণ্টত জনাই দিব নেক্সট প্ৰশ্নটো চাওক শৰাইঘাটৰ ৰণখন লাগিছিল চ' শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত লাগিছিল আৰু আহোম আৰু কছাৰীৰ মাজত নে মোগল আৰু কোচৰ মাজত ভূঞা আৰু কোচৰ মাজত নে আহোম আৰু মোগলৰ মাজত একদম সহজ প্ৰশ্ন চ' শৰাইঘাটৰ ৰণ লাগিছিল আপোনাৰ আহোম আৰু মোগলৰ মাজত নেক্সট প্ৰশ্নটো চাওক সাধনী কাৰ কন্যা আছিল বাৰু সাধনী এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মৰাণ ৰজাৰ কছাৰী ৰজাৰ আহোম ৰজাৰ নে চুতীয়া ৰজাৰ বাৰু চ' সাধনী আছিল আপোনালোকে মনত ৰাখিব চুতীয়া ৰজাৰ নেক্সট প্ৰশ্নটো চাওক ডিমাপুৰ কাৰ ৰাজধানী আছিল বাৰু ডিমাপুৰ চ' ডিমাপুৰ আছিল আপোনাৰ কছাৰীসকলৰ আছিল মনত ৰাখিব কছাৰীসকল নেক্সট প্ৰশ্নটো চাওক তলৰ কোনখন চহৰ আহোম স্বৰ্গদেশসকলৰ শেষৰ ৰাজধানী আছিল চ' আমি আগতে এবাৰ এটা প্ৰশ্ন পাইছিলোঁ প্ৰথমখন ঠিক আছে আৰু চৰাইগড়ত কোনে পাতিছিল সেইটোও পালোঁ এতিয়া সুধিছে শেষৰখন প্ৰথমখন আছিল আপোনাৰ কি চৰাইদেউ এতিয়া শেষৰখন আছিল আপোনাৰ যোৰহাট চ' আজি শেষৰ প্ৰশ্নটো চাওক এই প্ৰশ্নটো এতিয়া আপোনালোকে সকলোৱে কমেণ্টত জনাওক যে অসমৰ প্ৰাচীনতম অৰ্ধ সামৰিক বাহিনী আছাম ৰাইফলছৰ পূৰ্বৰ নাম কি আছিল চ' আছাম পুলিচৰ কাৰণেতো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় লগতে 3rd গ্ৰেড 4th গ্ৰেড সকলোৰে কাৰণে চ' আপোনালোকে এতিয়া সকলোৱে কমেণ্টত জনাওক ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব চ' যিসকলে শুদ্ধ এনচাৰ দিব মই তেওঁলোকক এটা ৰিয়েক্ট কৰিম আৰু ইয়াৰ নেক্সট পাৰ্টটো অতি সোনকালে মই লৈ আহি আছোঁ যিসকলে প্ৰথমবাৰ চাই আছে চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰি থ'ব